নেপালত শোকাবহ বিমান দুৰ্ঘটনা বুধবাৰে পুৱা ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ সময়তে সূৰ্য এয়াৰলাইন্সৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয় বুলি জানিব পৰা গৈছে। বিমানখন কাঠমাণ্ডুৰ পৰা পোখৰালৈ যাত্ৰা কৰাৰ সময়তে সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা। ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ তথ্য বিষয়া জ্ঞানেন্দ্ৰ ফুলৰ উদ্ধৃতি দি দ্য হিমালয়ান টাইমছে প্ৰকাশ কৰা অনুসৰি উৰণৰ সময়ত বিমান সংস্থাটোৰ কেৱল কাৰিকৰী কৰ্মচাৰীহে বিমানখনত আছিল আৰু বিমানখনত 19জন লোক আছিল বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বেও 2023 চনৰ জানুৱাৰী মাহত নেপালৰ পোখৰাত 68জন যাত্ৰী আৰু ক্ৰুসহ য়েটি এয়াৰলাইন্সৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল। এই দুৰ্ঘটনাত 68জন যাত্ৰীৰ আটাইকেইজন যাত্ৰী নিহত হয়। দ্য নিউজলেন্স অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেন্স।